মানুহৰ সম্পৰ্কবোৰ কেতিয়া ধ্বংস হোৱাৰ সম্ভাৱনা থাকে জানেনে? কোনবোৰ সম্পৰ্ক এটা কাৰণত জীয়াই ৰাখিবলৈ টান? মানুহৰ জীৱনত বিভিন্ন জনৰ সৈতে বিভিন্ন সম্পৰ্ক গঢ়ি উঠা দেখা যায়। প্ৰকৃততে সম্পৰ্ক এটা গঢ়িবলৈ সহজ, কিন্তু ইয়াক জীয়াই ৰখাটো টান। পিছে আপুনি কেতিয়াবা ভাবিছেনে মানুহৰ সম্পৰ্ক কেতিয়া ধ্বংস হয়? আপুনিও সম্পৰ্ক গঢ়িবলৈ গৈ এনে কিছুমান ভুল কৰিবলৈ লয় আৰু তেতিয়াই সম্পৰ্ক ধ্বংস হোৱাটো নিশ্চিত হৈ পৰে। মানুহৰ সৈতে যি সম্পৰ্কই নহওক কিয় আপুনি কেতিয়াও সৰু সুৰা কথাত বিৰক্ত নহব আৰু গভীৰভাৱে বেছি প্ৰশ্ন নকৰিব। অন্যথা আপুনি সেই সম্পৰ্কত মৰ্যাদা হেৰুৱাই অৱহেলিতও হ'ব পাৰে। তেনেদৰে যদি আপুনি একেটা কথাকে নতুবা একে প্ৰশংসা বাৰে বাৰে কৰে, তেন্তে সেই সম্পৰ্কত দূৰত্ব অহাৰ সম্ভাৱনা থাকে। ঠিক তেনেদৰে সম্পৰ্কত আপুনি কেতিয়াবা লগাতকৈ বেছি ইমপ্ৰেছন কৰিবলৈ গ'লে আৰু বেছিকৈ মিঠা কথা ক'বলৈ গ'লে সেই সম্পৰ্কত সন্দেহ আহি ধ্বংস হোৱা আৰু অবিশ্বাস্যভাৱে লোৱাৰ সম্ভাৱনা থাকে। আকৌ সম্পৰ্কত আপুনি বেছিকৈ ডিষ্টাৰ্ব কৰিবলৈ নাযাব। আনৰ সুবিধা বুজিহে ফোন মেছেজ কৰিব। যেতিয়াই নতুবা ৰিপ্লাই নাপালেও বাৰে বাৰে ফোন কৰিলে নিজৰ দুৰ্বল ব্যক্তিত্বৰ প্ৰকাশ পায়, যাৰ ফলত সম্পৰ্কত দূৰত্ব দেখা যায় আৰু অৱহেলিত হোৱাটো স্বাভাৱিক। তেনেকৈ কোনো সম্পৰ্ক গঢ়িবলৈ গৈ প্ৰথমতে ঘনিষ্ঠতা হ'বলৈ গ'লে সেয়া ধ্বংস হোৱাৰো সম্ভাৱনা থাকে। প্ৰকৃততে মানুহৰ সৈতে সম্পৰ্ক সদায় নিয়ন্ত্ৰণ ৰাখিব। অত্যাধিক সনা পিটিকা হ'বলৈ গ'লে নাইবা বেছি হৃদয়ৰ গভীৰতালৈ প্ৰৱেশ কৰিবলৈ গ'লে দুখ পোৱাটো স্বাভাৱিক, কিয়নো ঘনিষ্ঠতাই হৈছে একমাত্ৰ দুখৰ কাৰণ। জীৱনৰ যিকোনো সম্পৰ্কত বিশ্বাস কেতিয়াও নাভাঙিব। এবাৰ ভাঙি যোৱা বিশ্বাস দ্বিতীয়বাৰ ঘূৰাই পোৱাটো সম্ভৱ নহয়। সম্পৰ্কবোৰত কাৰোৰে আত্মমৰ্যাদাত আঘাত নকৰি পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰে চলিলে সুন্দৰ ৰূপত সম্পৰ্ক গঢ়ি উঠে, কিয়নো এবাৰ হেৰুৱাই পেলালে দ্বিতীয়বাৰ বিশ্বাসত ল'বলৈ সাজু নাথাকে আৰু সেই মানুহৰ প্ৰতি অনীহা জন্মে। সেইবাবে সম্পৰ্কত টকা ধাৰলৈ দিয়া কাৰ্যৰ পৰা নতুবা আঘাত সানিব পৰা কাৰ্যৰ পৰা নিজকে বিৰত ৰাখক। মানুহৰ বিভিন্ন সম্পৰ্কৰ ক্ষেত্ৰত সাধাৰণতে পৰিলক্ষিত হয় যে পুৰুষৰ তুলনাত নাৰীৰ মনবোৰ ঠেক হয় আৰু আন মানুহকো সমান ভবা দেখা নাযায়। মনত ৰাখিব যে মানুহৰ তেজৰ সম্পৰ্কতকৈ মনৰ সম্পৰ্ক ডাঙৰ হ'ব পাৰে যদি তেজৰ সম্পৰ্ক দীৰ্ঘস্থায়ী হয়। সেইবাবে সম্পৰ্কবোৰত সদায় সাৱধানে থাকি মানুহৰ সৈতে সম্পৰ্কবোৰ জীয়াই ৰাখক। সম্পৰ্কৰ নামত নিজক সস্তীয়া কৰি কেৱল আনৰ পাছতে দৌৰি নুফুৰি নিজৰ মূল্য বুজিবলৈ যত্ন কৰিব। তেজপুৰৰ পৰা জুবাইল আলীৰ প্ৰতিবেদন, দ্য পুল লাইভ 24।